হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে ভাল এটা ডাঙৰ খবৰ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব। এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে বন্ধু বান্ধৱীসকল প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। বন্ধু বান্ধৱীসকল, আজি কিন্তু আপোনালোকৰ কাৰণে লৈ আহিছোঁ জল বিভাগৰ যিটো নেকি অনলাইন এপ্লাই চলি আছে। আপোনালোকৰ কিন্তু নিশ্চয় জানে যে 9,400 পোষ্ট নতুন ভেকেঞ্চি আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিব। আৰু আজি আপোনালোকক দেখাম যে আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব। A to Z এইটো ভিডিঅ'ৰ মাধ্যমত জনাতে প্লিজ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আপোনালোকে যদি ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দি দিব। বন্ধু বান্ধৱীসকল, বেছি কথা নকয় তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে 9,400 ভেকেঞ্চি আছে, যিটো নেকি 2026 হয়। জল বিভাগৰ অনলাইন এপ্লাই কিন্তু ইতিমধ্যে চলি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি আপোনালোকে নিজৰ গাঁৱতে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে নিজৰ গাঁৱৰ কাৰণে আপোনালোকে ধুনীয়াকৈ জল বিভাগত এপ্লাই কৰিব পাৰিব। কিন্তু জল বিভাগ অলৰেডি কিন্তু সকলো গাঁৱতে কিন্তু চৰকাৰে দি দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ নিজৰে গাঁৱতে চাকৰি কৰিব পাৰিব। আজি সকলো বস্তু আপোনালোকক ধুনীয়াকৈ A to Z ষ্টেপ বাই ষ্টেপ দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে কিন্তু গাইডলাইন দিয়া আছে, গাইডলাইনবিলাক আপোনালোকে ধুনীয়াকৈ মানিব লাগিব, অৰ্থাৎ মানি চলিব লাগিব। আপোনালোকৰ যিটো নেকি জল বিভাগৰ হয় বন্ধু বান্ধৱ, ইয়াতে কিন্তু কৈছে যে PHED ৰিক্ৰুটমেণ্ট 2026 অভাৰভিউ। আপোনালোকৰ এইটো হ'ল পোষ্ট নেম হয়। তাৰপিছত আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দি দিছে কিমান ভেকেঞ্চি আহিছে, ধুনীয়াকৈ A to Z বস্তু আপোনালোকক দেখাই দি আছোঁ। ইয়াতে আপোনালোকক প্ৰথমতে কৈছে যে নেম অফ এক্সামিনেশ্যন, আপোনালোকৰ কিন্তু কোনো ধৰণৰ এক্সামো দিব নালাগে। আৰু আপোনালোকে ইয়াতে কিমান ভেকেঞ্চি আছে নিশ্চয় ইয়াতে দেখা পাইছে, আৰু কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চি আছে সকলো বস্তু ইয়াতে দি আছে। ইয়াতে টোটেল পোষ্ট আছে আপোনালোকৰ 6,400 ভেকেঞ্চি। তাৰপিছত আপোনালোকৰ তলতে দিয়া হৈছে আপোনালোকৰ ভেকেঞ্চিৰ নেম। বন্ধু বান্ধৱ কি অৰ্থাৎ আপোনালোকৰ কি পোষ্ট আছে ইয়াতে কিন্তু সকলো বস্তু দিয়া আছে। ইয়াতে দিছে ক্লিয়াৰ, তাৰপিছত মিটাৰ ৰিটায়াৰমেণ্ট, তাৰপিছত আছে আপোনালোকৰ ছেকশ্যন অফিচাৰ, আপোনালোকৰ যিটো নেকি ছেকশ্যন অফিচাৰ। তাৰপিছত আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে কিন্তু দিয়া আছে যে মোড অনলাইন এপ্লাই। তাৰপিছত আপোনালোকে নিশ্চয় তলত দেখা পাইছে বন্ধু বান্ধৱসকল, আপোনালোকৰ যিটো নেকি ষ্টাৰ্ট ডেট হৈছে 18 ফেব্ৰুৱাৰী 2026 পৰা কিন্তু অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আছে আপোনালোকৰ 17 মাৰ্চ 2026, পূৰা 1 মাহ কিন্তু অনলাইন এপ্লাই চলিব। আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এইটো হ'ল আপোনালোকৰ তলতে দিয়া আছে যে ৱেবছাইট, যিটো নেকি আপোনালোকৰ ৱেবছাইট লিংক ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকলে ধুনীয়াকৈ যদি স্কেলটো অলপ ডাউন কৰোঁ, স্কেলটো ডাউন কৰিলে কিন্তু আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু এটা ডিপ্ল'মাৰ দিয়া আছে। আপোনালোকে নিশ্চয় ইয়াতে দিয়া আছে। বন্ধু বান্ধৱীসকলে আপোনালোকক কিন্তু ভেৰিফাই কৰিব ডকুমেণ্টবিলাক। ইয়াতে কিন্তু ডিপ্ল'মাৰ ধুনীয়াকৈ দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে এইটো গভৰ্ণমেণ্ট চাকৰি হয়, অৰ্থাৎ গভৰ্ণমেণ্ট পোষ্ট হয়। আপোনালোকে ধুনীয়াকৈ এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত তলত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে জল বিভাগ ভাৰতীয় 2026 ভেকেঞ্চি ডিটেইলছ। আপোনালোকে অল ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চি আছে। আপোনালোকক সকলো বস্তু ইয়াতে A to Z ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীক, ইয়াতে কোৱা হৈছে যে ক্লিয়াৰ ডিক্লেৰেশ্যন, অৰ্থাৎ ছেকেণ্ড কাৰণে ইয়াতে কিন্তু পোষ্ট দিয়া আছে আপোনালোকৰ 3,400 ভেকেঞ্চি আছে আপোনালোকৰ এইটো পোষ্টৰ কাৰণে। তাৰপিছত আপোনালোকে নিশ্চয় তলতে দেখা পাইছে যে মিটাৰ ৰিডিং আপোনালোকৰ যিটো হয় সেইটো কাৰণে কিন্তু 4,647খন ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকৰ তলতে দেখা পাইছে ছিলেকশ্যন অফিচাৰ, আপোনালোকে ইয়াতে কিন্তু এইটোৰ কাৰণে দিয়া আছে যে 1,353খন পোষ্ট, অৰ্থাৎ টোটেল আপোনালোকৰ 9,400 পোষ্ট ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে কিন্তু ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এটা কথা, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আপোনালোকে ভিডিঅ'টো চালে মোৰ অলপ উৎসাহ বাঢ়ে। বন্ধু বান্ধৱীসকল, প্লিজ আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিব। আপোনালোকে ইয়াতে কিন্তু কৈ দিছে যে এক্সট্ৰাকৈ আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে বুলি কোৱা হৈছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে PHED ৰিক্ৰুটমেণ্ট 2026 ষ্টেট ৱেব ভেকেঞ্চি ডিটেইলছ। আপোনালোকে ইয়াতে কিন্তু কোনটো ষ্টেটত কিমান ভেকেঞ্চি আছে কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে।
আগতে দেখাইছে যে আপোনালোকৰ অল ষ্টেট আপোনালোকে তাতে আছিল, ইয়াতে কিন্তু কোনটো ষ্টেটৰ কাৰণে কিমান আপোনালোকে চাইছে যে বিহাৰৰ কাৰণে 720 আছে, উত্তৰ প্ৰদেশৰ কাৰণে 680 আছে। ইয়াতে কিন্তু সকলো ষ্টেটৰ কিন্তু দিয়া আছে। ঝাৰখণ্ডৰ কাৰণে আপোনালোকৰ 460 আছে। তাৰপিছত আপোনালোকে যদি ইয়াতে নিশ্চয় দেখা পাইছে যে ৰাজস্থানৰ কাৰণে 510 আছে। তাৰপিছত আপোনালোকৰ গুজৰাটৰ কাৰণে 370 আছে। পাঞ্জাৱৰ কাৰণে ইয়াতে আছে যে আপোনালোকৰ 320, তাৰপিছত হাৰিয়ানাৰ কাৰণে আছে 340, আপোনালোকৰ আমাৰ অসমৰ কাৰণে আছে 270 পোষ্ট। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে উত্তৰাখণ্ডৰ কাৰণে আছে 250, তাৰপিছত আপোনালোকে হিমাচল প্ৰদেশৰ কাৰণে আছে 210। সকলো ইয়াতে যিমানকেইটা ষ্টেট আছে ষ্টেটৰ কাৰণে কোনটো ষ্টেটত কিমান পোষ্ট দিয়া আছে সকলো কিন্তু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। টোটেল পোষ্ট ইয়াতে অল ভাৰতৰ ভিতৰত কিন্তু টোটেল পোষ্ট আছে আপোনালোকৰ 9400। আপোনালোকে যিকোনো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু ৱেবছাইট অৰ্থাৎ আপোনালোকৰ লিংকটো ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকৰ তলতে ইয়াতে দেখুৱাইছে ৰিক্ৰুটমেণ্ট 2026 এলিজিবিলিটি ক্ৰিটেৰিয়া, অৰ্থাৎ আপোনালোকৰ কিন্তু ইয়াতে কোৱালিফিকেশ্যন কি লাগিব সকলো বস্তু ইয়াতে কিন্তু দিয়া আছে। এতিয়া জানিব বন্ধু বান্ধৱীসকল আপোনালোকৰ কোৱালিফিকেশ্যন কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন থাকিব লাগিব, নহ'লে আপোনালোকৰ এলিজিবিলিটি নহয়। আপোনালোকে ক্লিয়াৰৰ কাৰণে ইয়াতে আপোনালোকক কৈছে যে 12 পাছ অৰ্থাৎ গ্ৰেজুৱেট থাকিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে তলতে দেখা পাইছে মিটাৰ ৰাইডাৰৰ কাৰণে আপোনালোকৰ 10 বা 12 পাছ থাকিলেও হ'ব, কিন্তু তাৰপিছত আপোনালোকৰ কম্পিউটাৰ থাকিব লাগিব তাৰ লগতে বেছিক কম্পিউটাৰ। বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকৰ যিটো নেকি চিলেকশ্যন অফিচাৰ হয় আপোনালোকৰ চিলেকশ্যন অফিচাৰৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, BTech চিভিল থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যি এলিজিবিলিটি হ'ব, নহ'লে কিন্তু আপোনালোকে এলিজিবিলিটি নহয়। আপোনালোকে এইখিনি গ্ৰেজুৱেট অৰ্থাৎ এইখিনি আপোনালোকৰ যিটো নেকি কোৱালিফিকেশ্যন হয় এইখিনি থাকিব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, নহ'লে অন্যথা আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতে দেখা পাইছে ইয়াতে কৈছে যে কেণ্ডিডেট নাও আপোনালোকৰ কম্পিউটাৰ স্কিল আপোনালোকে কিন্তু থাকিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে এগেইন লিমিট আপোনালোকৰ বয়স কিমান থাকিব লাগিব। ইয়াতে বন্ধু বান্ধৱীসকল কেটাগৰী দিয়া আছে, তাৰপিছত আপোনালোকৰ মিনিমাম বয়স দিয়া আছে আৰু ইয়াতে মেক্সিমাম বয়স দিয়া আছে। কেটাগৰী হিচাপত আপোনালোকৰ বয়স চিলেকশ্যন হ'ব। বন্ধু বান্ধৱীসকল জেনেৰেলৰ কাৰণে ইয়াতে কিন্তু দিয়া আছে যে জেনেৰেলৰ কাৰণে আপোনালোকৰ 18 বছৰ হ'ব লাগিব মিনিমাম, আৰু আপোনালোকৰ মেক্সিমাম 37, তাৰ ওপৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। OBCৰ কাৰণে আপোনালোকৰ মিনিমাম 18 বছৰ দিছে, তাৰ তলত নহ'ব, কিন্তু তাৰ ওপৰত আপোনালোকৰ 40 বছৰৰ ওপৰত আপোনালোকে কৰিব নোৱাৰিব, 18 পৰা 40। তাৰপিছত আপোনালোকে SC ST কাৰণে 18 মিনিমাম, তাৰপিছত মেক্সিমাম আপোনালোকৰ যায় হৈছে 42 বছৰ। তাৰপিছত ফিমেল যিটো নেকি ফিমেল হয় জেনেৰেল OBC সিহঁতৰ কাৰণে কিন্তু ইয়াতে দিয়া আছে যে আপোনালোকে ধুনীয়াকৈ 18 পৰা 40 ইয়াৰ ভিতৰতে হ'ব লাগিব, তাৰ বাহিৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী সৈতে বেছি পৰিমাণে শ্বেয়াৰ কৰি দি দিব। বন্ধু বান্ধৱীসকলে এতিয়া আমি জানিম যে আপোনালোকৰ কিমান চেলাৰী আছে, আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে কিমান চেলাৰী দিয়া আছে, আপোনালোকৰ সকলো বস্তু ইয়াতে জানিব পাৰিব। বন্ধু বান্ধৱীসকলে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ক্লাৰৰ কাৰণে দিয়া আছে 25,000 পৰা আপোনালোকৰ 40,000লৈকে চেলাৰী দিয়া আছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে সকলো বস্তু আপোনালোকক A to Z ষ্টেপ দেখাই আছোঁ। তাৰপিছত আপোনালোকে যিটো নেকি মিটাৰ ৰাইডাৰ দেখা দিছে বন্ধু বান্ধৱ, মিটাৰ ৰাইডাৰৰ কাৰণে সেইটো পোষ্টৰ কাৰণে আপোনালোকে ইয়াতে দিয়া আছে যে 20,000 পৰা 35,000 আপোনালোকৰ চেলাৰী দিয়া আছে। আপোনালোকৰ যিটো পোষ্টত আপোনালোকৰ যিটো উপযুক্ত হয় সেইটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন অফিচাৰৰ কাৰণে আপোনালোকে ইয়াতে 35,000 পৰা 55,000 চেলাৰী দিয়া আছে, আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। যিটো আপোনালোকৰ নেকি যোগ্যতা সেইটো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব। ইয়াতে দিয়া আছে তলতে আপোনালোকে দেখা পাইছে চিলেকশ্যন প্ৰচেছ ফৰ PhD ভেকেঞ্চি 2026। আপোনালোকে চিলেকশ্যন কেনেকৈ কৰিবে ইয়াতে কিন্তু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে এতিয়া জানিব পাৰিব। আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু 3টা ভেকেঞ্চি আছে, আৰু 3টা ভেকেঞ্চিৰ কাৰণে 3টা টাইপ চিলেকশ্যন হ'ব, অৰ্থাৎ আপোনালোকৰ 3 টাইপ চিলেকশ্যন হ'ব। প্ৰথমতে ইয়াতে দেখা পাইছে আপোনালোকৰ যিটো নেকি অবজেক্ট অৰ্থাৎ টাইপ আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ এটা সৰু এটা এক্সাম হ'ব, ৰাইট এক্সাম। তাৰপিছত আপোনালোকৰ যিটো নেকি মিটাৰ ৰাইডাৰৰ কাৰণে আপোনালোকে ইয়াতে কৈছে স্কিল টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন অফিচাৰৰ কাৰণে ডকুমেণ্ট ভেৰিফাই হ'ব। ইয়াতে কিন্তু 3 ধৰণৰ চিলেকশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো নেকি ৰিকমেণ্ড এক্সাম হয় পেটাৰ্ণ আপোনালোকৰ যিটো নেকি এক্সামৰ ভিতৰত কিন্তু আপোনালোকে এক্সামটো কেনেকুৱা হ'ব
আপোনালোকৰ প্ৰথমতে ইয়াতে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱসকলে ইয়াতে কিন্তু জেনেৰেল নলেজত কিন্তু আপোনালোকৰ 25 মাৰ্ক উঠাব লাগিব 25/25 কিন্তু নহ'লে কিন্তু আপোনালোকে পাছ অৰ্থাৎ চিলেকশ্যন হ'ব নোৱাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকলে আপোনালোকৰ তলতে দেখা পাইছে যে ৰেচিডেণ্ট এবিলিটি অৰ্থাৎ আপোনালোকে সেইটোতে কিন্তু 25ৰ ভিতৰত 25 উঠাব লাগিব অৰ্থাৎ আপোনালোকৰ 25/25 মাৰ্ক উঠাব লাগিব। তাৰপিছতে আপোনালোকে ইয়াতে দিয়া আছে যে কোৱান্টিটিভ অৰ্থাৎ আপোনালোকৰ কোৱান্টিটিভ যিটো নেকি আপোনালোকে দিয়া আছে ইয়াতে কিন্তু 25/25 উঠাব লাগিব নহ'লে কিন্তু আপোনালোকে চিলেকশ্যন হ'ব নোৱাৰিব। তাৰপিছত যিটো নেকি আপোনালোকৰ টেকনিকেল ছাবজেক্ট হয় বন্ধু বান্ধৱীসকল এলিজিবিলিটি পোষ্ট আপোনালোকে ইয়াতে কিন্তু 25/25 উঠাব লাগিব নহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব অৰ্থাৎ চিলেকশ্যন নহ'ব। তাৰপিছত আপোনালোকৰ ফুল মাৰ্ক আপোনালোকে 100% পাব লাগিব নহ'লে আপোনালোকে কিন্তু চিলেকশ্যন কেতিয়াও নহয়। তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকলে ইয়াতে কৈছে যে হাউ টু এপ্লাই ফৰ PHAD ৰেকমেণ্ড 2026 আপোনালোকে এপ্লাই কেনেকৈ কৰিব সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। আপোনালোকে প্ৰথমতে ইয়াতে 1 নম্বৰত দিয়া আছে আপোনালোকৰ যিটো নেকি ভিজিট ৱেবছাইট অফিচিয়েল ৱেবছাইট এইটো কিন্তু আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে তলতে 2 নম্বৰত দিয়া আছে বন্ধু বান্ধৱীসকলে ইয়াতে কিন্তু ফিজিকেল ৰিকুৱাৰমেণ্ট। তাৰপিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে বন্ধু বান্ধৱীসকল 3 নম্বৰত আপোনালোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টবিলাক দিব লাগিব সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকলে অৰ্থাৎ কেটেগৰী হিচাপত আপোনালোকৰ ফিজ ভৰিব লাগিব। যিটো নেকি জেনেৰেল OBC হয় সিহঁতৰ কাৰণে কিন্তু ইয়াতে দিয়া আছে 500 টকা ফিজ। তাৰপিছত যিটো নেকি SC ST ফেমিলি হয় সিহঁতৰ কাৰণে কিন্তু 250 টকা ফিজ ইয়াতে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে পে'মেণ্টটো কেনেকৈ কৰিব লাগিব সকলো বস্তু ইয়াতে দিয়া আছে। পে'মেণ্ট মোড আপোনালোকৰ অনলাইন ডেবিট কাৰ্ড UPI তাৰপিছত আপোনালোকে ক্ৰেডিট কাৰ্ড নেট বেংকিং সকলো ধৰণৰ আপোনালোকে অনলাইন পে' কৰিব পাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকলে এতিয়া কিন্তু দিয়া আছে ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ যিটো নেকি ইম্পৰ্টেণ্ট ডেট হয় আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট ডেট বুলি কওঁতে আপোনালোকে ধুনীয়াকৈ ইয়াতে দিয়া আছে আপোনালোকৰ নটিফিকেশ্যন ৰিচেপ্ট ডেট আপোনালোকৰ ফেব্ৰুৱাৰী 2026 ওলাইছে। তাৰপিছত আপোনালোকৰ এপ্লাই যিটো নেকি এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী 2026 ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। তাৰপিছত আপোনালোকৰ বন্ধু বান্ধৱীসকলে ইয়াতে কিন্তু লাষ্ট এপ্লাই দিয়া আছে আপোনালোকৰ মাৰ্চ 2026 ফুল 1 মাহ সময় দিছে। তাৰপিছত আপোনালোকৰ এক্সাম ডেট দিয়া আছে এপ্ৰিল 2026 সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকৰ ইয়াতে কিন্তু ৰিজাল্ট আপোনালোকৰ যিটো নেকি দিয়া আছে জুনত ওলাব 2026 কিন্তু আপোনালোকৰ অৰ্থাৎ অল টোটেল মানে 2026ত মানে জুনত 2026লৈকে আপোনালোকৰ শেষ হৈ যাব। আপোনালোকৰ ৰিজাল্ট ওলাব আৰু আপোনালোকৰ এক্সাম এনে আপোনালোকৰ এপ্লাই সকলো বস্তু কিন্তু 2026তে শেষ হৈ যাব অৰ্থাৎ জুন মাহলৈকে। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে ডকুমেণ্ট আপোনালোকৰ কি ডকুমেণ্ট লাগিব ইয়াতে কিন্তু সকলো বস্তু দিয়া আছে আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল। প্ৰথমতে আপোনালোকে ইয়াতে কৈছে যে আধাৰ কাৰ্ড দিব লাগিব প্ৰথমতে। তাৰপিছত আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট বুলি কওঁতে যিকোনো চাৰ্টিফিকেট স্কুলৰ। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে কাষ্ট চাৰ্টিফিকেট তাৰপিছত ডকুমেণ্ট চাৰ্টিফিকেট ডিপ্ল'মাৰ চাৰ্টিফিকেট এটা দিব লাগিব। তাৰপিছত পাছপোৰ্ট চাইজ ফটো এণ্ড চিগনেচাৰ। তাৰপিছত আপোনালোকৰ কমপ্লিট চাৰ্টিফিকেট দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ বস্তুবিলাক কিন্তু ভেৰিফাই হৈ যাব। তাৰপিছতহে আপোনালোকে চিলেকশ্যন হ'ব পাৰিব নহ'লে কিন্তু আপোনালোকে এইটো পোষ্টৰ কাৰণে এলিজিবিলিটি নহয়। তাৰপিছত ইয়াতে কিন্তু তলতে দিয়া আছে বন্ধু বান্ধৱীসকলে ইয়াতে যিটো নেকি জব ইনফৰ্মেটিভ সকলো বস্তু ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে ৰিকমেণ্ড টাইম সকলো বস্তু ইয়াতে দিয়া আছে। আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো বুজি পোৱাত যদি আপোনালোকে কিবা অসুবিধা পাইছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দি দিব।